যাব নোৱাৰা এক নদী দ্বীপত পৰিণত হৈছিলোঁ। সেই বিচ্ছিন্নতাৰ পৰা আমি এতিয়া ওলাই আহিলোঁ আৰু ওলাই আহি খৰালি হওক, বাৰিষা হওক, ঠাণ্ডা দিন হওক, গৰম দিন হওক, আমি গোটেই বহিৰ্বিশ্বৰ লগত আমি 12টা মাহেই আমি সংযোজিত হৈ থাকোঁ। বগীবিল দলং, মাজুলীৰ লগত আমাৰ সংযোগীকৰণ, উন্নত পকী পথ নিৰ্মাণ, ই আমাৰ যাতায়াত যোগাযোগৰ ক্ষেত্ৰত, ৰেলৰ ক্ষেত্ৰত যে নতুন ৰেল লাইন হ'ল, ব্ৰডগজ ৰেল লাইন হ'ল, ই আমাক বহিৰ্বিশ্বৰ পৰা যি আমাৰ বিচ্ছিন্নতা আছিলে সেই বিচ্ছিন্নতা আমি সম্পূৰ্ণৰূপে আমি দূৰ কৰিবলৈ আমি সক্ষম হ'লোঁ। ধেমাজি বুলি ক'লে বানপানীৰ কাৰণে অসমত জনাজাত আছে, কিন্তু এতিয়া বাৰিষাৰ বতৰত বানপানীৰ সময়ত বাতৰি কাকত বা সংবাদৰ শিৰোনাম ধেমাজিয়ে দখল নকৰে। শিখামণি লালু। ইয়াৰ পাছতে আগবাঢ়িছে NCC দল ধেমাজি চিটি কলেজ। সেয়া কামাণ্ডাৰ সুমি নৰহৰ নেতৃত্বত NCC দল ধেমাজি চিটি কলেজ। ইয়াৰ পাছতে আগবাঢ়িছে গাৰ্লছ কোম্পানী ধেমাজি গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুল, কামাণ্ডাৰ প্ৰিয়ংকা দত্ত। এয়া টাউন হাইস্কুল, কামাণ্ডাৰ কাব্যশ্ৰী ভূঞা। এয়া কাব্যশ্ৰী ভূঞাৰ নেতৃত্বত গাইড কোম্পানী ধেমাজি টাউন হাইস্কুল। ইয়াৰ পিছতে আনুষ্ঠানিকভাৱে আগবাঢ়িছে গাৰ্লছ টিম ইয়ন একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, কামাণ্ডাৰ গীতাশ্ৰী চুতীয়া। এয়া কামাণ্ডাৰ গীতাশ্ৰী চুতীয়াৰ নেতৃত্বত গাৰ্লছ টিম ইয়ন একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। ধেমাজি জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ দ্বাৰা প্ৰতীক পথ প্ৰদৰ্শন। এই প্ৰতীক পথত বেটী বচাও বেটী পঢ়াও আঁচনিখনৰ অধীনত কন্যা সন্তান আৰু ল'ৰা সন্তানৰ মাজত সম অধিকাৰ, মৰ্যাদা আৰু শিক্ষাগত অৰ্হতা প্ৰদান কৰাৰ লগতে ভ্ৰণ হত্যা দূৰ কৰা, কন্যা শিশুৰ সুৰক্ষা, বানপানীত ব্যৱহৃত থলুৱা সামগ্ৰী নিৰ্মাণ কৰা হাত নাও, কলৰ ভূৰ, বাঁহৰ ভূৰ প্ৰদৰ্শন আৰু বানপানী উদ্ধাৰ কাৰ্যত ব্যৱহৃত থলুৱা সামগ্ৰীৰ নিৰ্মিত উদ্ধাৰ